নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকে সকলোৱে কৈ থাকে যে কুৱেশ্যন দিব লাগে, কুৱেশ্যন আনিব লাগে। চ' চাওক, যিবিলাক পৰীক্ষা বৰ্তমান এডভাৰটাইজ ওলাইছে গভৰ্ণমেণ্টৰ ফালৰ পৰা, আৰু সেই পৰীক্ষাবিলাকৰ কাৰণে এক্সাম অতি সোনকালে হ'ব। চ' এই পৰীক্ষাবিলাকৰ কাৰণে চাওক, এটা বস্তু আপোনালোকে মনত ৰাখিব, যিমানবিলাক কুৱেশ্যন মই আপলোড কৰোঁ, চ' এই যিবিলাক কুৱেশ্যন হয় এইবিলাক বাছি বাছি চব পেপাৰৰ পৰা উঠাই পেলাই অনা হয়। চ' এই যিবিলাক কুৱেশ্যন আপলোড কৰোঁ, এই কুৱেশ্যনবিলাকে সকলোবিলাক পৰীক্ষাৰ কাৰণে প্ৰযোজ্য হ'ব। চাওক, যিবিলাক কুৱেশ্যন আপলোড কৰা যায়, যিবিলাক মানে পেটাৰ্ণবিলাক আপলোড কৰিম, সেই সকলোবিলাক যিবিলাক ইৰিগেশ্যনৰ হওক, মণ্ডলৰ পৰীক্ষা হওক, আপোনাৰ ফৰেষ্টৰ হওক, যিবিলাকেই হওক, জেনেৰেল নলেজ পাৰ্ট, মেথমেটিক্স পাৰ্ট, ইংলিছ পাৰ্ট, এই সকলোবিলাক এই একেবিলাক কুৱেশ্যনে আহিব সেইবিলাক পৰীক্ষাত, চব বস্তুৰ কাৰণে একে পেটাৰ্ণে আহিব। চ' আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 30টা বিশেষ বহুত জৰুৰী কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, কেইবাবাৰো ৰিপিট মাৰিছে এই কুৱেশ্যনবিলাক। তেনেকুৱা কুৱেশ্যন 30টা বাছি পেলাই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। অনাগত দিনতো আৰু নতুন নতুন কুৱেশ্যন মই আনি থাকিম। চ' আজি 30টা কুৱেশ্যন আপোনালোকৰ কাৰণে আনিছোঁ। চ' ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব, গোটেইখিনি বস্তু মই দি দিম। আৰু ইয়াৰ লগতে মই কওঁ যে যদি এই 30টা কুৱেশ্যনৰ যদি আপোনাক PDF ফাইলটো যদি আপোনালোকক লাগে, আপোনালোকক মই চেণ্ড কৰি দিম। জাষ্ট আপোনালোকে কমেণ্ট ছেকশ্যনত নিজৰ ইমেইলটো আপোনালোকে লিখি দিব। চাওক, ইমেইল মই এজনকৈ পঠাই নাথাকোঁ, মই সকলোখিনিকে একেলগে মই পঠাই দিম। হোৱাটছএপ নিদিব, হোৱাটছএপত পঠাবলৈ অলপ অসুবিধা হয়। চ' ইমেইল মই একেলগে সকলোকে মই ইমেইলত পঠিয়াই দিম। চ' ভিডিঅ'টো চাই থাকক, আৰু যদি আপুনি নতুন হয় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। চাওক বন্ধুসকল, এইখিনি কুৱেশ্যন হৈছে ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ ওপৰত 30টাকৈ MCQ কুৱেশ্যন আছে। বহুত বছৰ আহিছে এইবিলাক কুৱেশ্যন ৰিপিট মাৰিছে। চ' এই কুৱেশ্যনখিনি বাছি বাছি আপোনালোকৰ ওচৰলৈ আনিছোঁ। আৰু আপোনালোকে যি পৰীক্ষা দিয়ক, আছাম পুলিচৰ দিয়ক, আপোনালোকে ফৰেষ্টৰ দিয়ক, PWD, ইৰিগেশ্যন, DSC, হেল্থৰ, য'ৰে দিয়ক, যিবিলাক জেনেৰেল নলেজৰ পেপাৰ থাকে বা আপোনালোকৰ পলিটি হওক, কনষ্টিটিউশ্যন পাৰ্ট হওক, এই যিবিলাক কুৱেশ্যন দিছোঁ, এইবিলাক কুৱেশ্যনে ৰিপিট আহি থাকে, আৰু এই কুৱেশ্যনখিনি কমন হয়। চ' আপোনালোকে ভালকৈ মন দি চাওক, আপোনালোকে কুৱেশ্যনখিনি অলপ আয়ত্ব কৰি লওক, মনত ৰাখি লওক, আপোনালোকৰ কামত আহিব পিছলৈ। মই যে এইখিনিয়ে দিছোঁ যে অকল এইকেইটাই পঢ়িব তেনেকুৱা কথা নহয়, আপোনালোকে বাকীবিলাকো পঢ়িব, কিন্তু এইখিনি ইম্পৰ্টেণ্ট হয়। চ' একবাৰ ভালদৰে চাই থ'ব। আৰু আপোনালোকে যদি PDF লাগে, মই কৈছোঁৱে, ইমেইলটো আপোনালোকে দি দিব। আহক এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। প্ৰথম কুৱেশ্যনটো হৈছে, চাওক, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ এডপ্টেড বাই কনষ্টিটুৱেণ্ট এছেম্বলি অন, অৰ্থাৎ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, এই কনষ্টিটিউশ্যনখন কেতিয়া লোৱা হৈছিলে? 26 নৱেম্বৰ 1949, 26 নৱেম্বৰ 1949 হৈছে কাৰেক্ট এনচাৰ। চাওক, মই চাৰিটা আপোনাৰ অপশ্যনকেইটা দিয়া আছে। অপশ্যনৰ যোনটো কাৰেক্ট এনচাৰ সেইটো হাইলাইট কৰা আছে, ব্লেক আপোনাৰ চাওক বোল্ড কৰা আছে, আপোনালোকে সেইটো মন কৰিব। 2 নম্বৰ কুৱেশ্যনটো চাওক, হাউ মেনি শ্বেডিউলছ আৰ দেয়াৰ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? 12টা শ্বেডিউল আছে। অনুচ্ছেদ কেইটা আছে? শ্বেডিউল যদি মই ক'বলৈ যাওঁ, অসমীয়াত হ'ব অনুচ্ছেদ। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ কেইটা? অনুচ্ছেদ হৈছে 12টা। আৰ্টিকল 44 ইজ ৰিলেটেড টু, আৰ্টিকল 44 কিহৰ লগত ৰিলেট হয়? এইটো হৈছে ইউনিফৰ্ম চিভিল কোড ফৰ চিটিজেনছ, UCC বুলি কয়, ইউনিফৰ্ম চিভিল কোড ফৰ চিটিজেন। 4 নম্বৰটো চাওক, হাউ মেনি আৰ্টিকলছ ৱেৰ দেয়াৰ অৰিজিনেলি ইন কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ইয়াতে আছে 395 হৈছে কাৰেক্ট এনচাৰ, 395টা আছিলে। অ'কে, চাওক, 5 নম্বৰ কুৱেশ্যনটো হৈছে, দ্য কনষ্টিটিউশ্যন ইজ দ্য সুপ্ৰিম ল অফ দ্য লেণ্ড, ইট ইজ প্ৰটেক্টেড বাই, সংবিধানখনক কিহে প্ৰটেক্ট কৰে? দ্য সুপ্ৰিম কোৰ্ট। এনচাৰটো হৈছে দ্য সুপ্ৰিম কোৰ্ট। 6 নম্বৰটো হৈছে, when right of information act came into force in India, অৰ্থাৎ ৰাইট টু ইনফৰমেশ্যন, RTI এক্ট বুলি আপোনালোকে সকলোৱে জানে। RTI এক্টখন কেতিয়া হৈছিলে? এইটো হৈছে 12 অক্টোবৰ 2005। 7 নম্বৰটো চাওক, হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বি দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? চাওক, ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ মিনিমাম বয়স কিমান লাগে? অৰ্থাৎ কিমান মিনিমাম বয়স হ'লে আপোনালোকে ৰাষ্ট্ৰপতি পদৰ বাবে যোগ্যতা অৰ্জন কৰিব? সেইটো হৈছে 35 বছৰ, 35 ইয়াৰ্ছ আপোনালোক মিনিমাম হ'ব লাগিব। 8 নম্বৰ কুৱেশ্যনটো চাওক, প্ৰেচিডেণ্ট কেন মেক প্ৰক্লেমেশ্যন অফ ইমাৰ্জেঞ্চি আণ্ডাৰ, প্ৰেচিডেণ্ট এজনে ইমাৰ্জেঞ্চি চিটুৱেশ্যন কেতিয়া ঘোষণা কৰিব পাৰে? কি আৰ্টিকলৰ জৰিয়তে ঘোষণা কৰিব পাৰে? সেইটো হৈছে আৰ্টিকল 352। 9 নম্বৰ কুৱেশ্যনটো চাওক, হাউ মেনি আৰ্টিকলছ আৰ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া নাও? এতিয়া বৰ্তমান কিমানটা আৰ্টিকল আছে কনষ্টিটিউশ্যনখনত, আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত? সেইটো হৈছে 448। এইটো চাওক, এইটো খেলি মেলি নাপাব। ইয়াত চাওক, এটা কুৱেশ্যন মই আপোনালোকক দেখাইছোঁ। অৰিজিনেলি কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত, 4 নম্বৰ কুৱেশ্যন চাওক, অৰিজিনেলি কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত কিমানটা আৰ্টিকল আছিলে? 395টা। চাওক, এইটো কুৱেশ্যন চাওক এতিয়া, আৰু চাওক বৰ্তমান কিমানটা আৰ্টিকল আছে কনষ্টিটিউশ্যনখনত? 440। খেলি মেলি নাপাব। হু এপইণ্টছ দ্য জাজেছ অফ সুপ্ৰিম কোৰ্ট? 10 নম্বৰ কুৱেশ্যন, জাজ অফ সুপ্ৰিম কোৰ্টৰ জাজসকলক কোনে এপইণ্ট কৰে? সেইটো হৈছে প্ৰেচিডেণ্ট। এনচাৰ হৈছে প্ৰেচিডেণ্ট। 11 নম্বৰ প্ৰশ্নটো চাওক, এ বিল হুইচ কণ্টেইনছ অনলি প্ৰভিজন ডিলিং উইথ দ্য ইম্পজিশ্যন, ৰিপিল, ৰিমিশ্যন, অল্টাৰেশ্যন অৰ ৰেগুলেশ্যন অফ টেক্সেছ ইজ কল, এনচাৰটো হৈছে মানি বিল। 12 নম্বৰটো চাওক, হুইচ আৰ্টিকল ইজ ডেছক্ৰাইবড এজ দ্য হাৰ্ট এণ্ড চ'ল অফ দ্য কনষ্টিটিউশ্যন? কনষ্টিটিউশ্যনখনৰ মুখ্য যোনটো আৰ্টিকল সেইটো কোনটো হয়? সেইটো হৈছে আৰ্টিকল 32।
13 নম্বৰটো চাওক পাৰ্ট 4A of our constitution is related to এনসাৰটো হৈছে C fundamental duties 14 নম্বৰটো চাওক what can be maximum gap between two session of parliament in India অৰ্থাৎ পাৰ্লিয়ামেন্টৰ দুটা সেশনৰ মাজত কিমান ডিফাৰেন্স থাকিব পাৰে এনসাৰ হৈছে 6 মাহ 15 নম্বৰ প্ৰশ্নটো চাওক কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেম ইনটু ইফেক্ট ফ্ৰম এনসাৰটো হৈছে বি 26 জানুৱাৰী 1950 16 নম্বৰ প্ৰশ্নটো চাওক হাউ মেনি টাইপছ অফ এমাৰ্জেঞ্চিজ আৰ দেয়াৰ ইন কনষ্টিটিউশ্যন অফ ইণ্ডিয়া অৰ্থাৎ কনষ্টিটিউশ্যনখনৰ মতে কিমানটা এমাৰ্জেঞ্চি আছে ধৰি লওক ফিনান্সিয়েল ইমাৰ্জেঞ্চি আপোনালোকৰ যিবিলাক ইমাৰ্জেঞ্চি যোনবিলাক থাকে আপোনালোকে পঢ়িলে গম পাব তাতে টোটেল তিনিটা ইমাৰ্জেঞ্চি থাকে চাওক আপোনালোকক কৈছোঁ তিনিটা টাইপৰ ইমাৰ্জেঞ্চি থাকে আপোনালোকে হয়তো আকৌ নপঢ়িবগৈ সেইকাৰণে মই আপোনালোকক কৈ দিছোঁ তিনিটা টাইপৰ ইমাৰ্জেঞ্চি থাকে এনচাৰটো হৈছে চি তিনিটা ইমাৰ্জেঞ্চি তিনিটা টাইপৰ থাকে এটা হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি এটা হৈছে ষ্টেট ইমাৰ্জেঞ্চি আৰু এটা হৈছে ফিনান্সিয়েল ইমাৰ্জেঞ্চি আৰু এই ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অনলি এণ্ড অনলি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কেন ডিক্লেয়াৰ এমাৰ্জেঞ্চি আৰু এমাৰ্জেঞ্চি তিনিটা থাকে মনত ৰাখিব নেশ্যনেল এমাৰ্জেঞ্চি ষ্টেট এমাৰ্জেঞ্চি আৰু ফিনান্সিয়েল ইমাৰ্জেঞ্চি অ'কে So, 17 নম্বৰটো চাওক the amendment of the constitution can be initiated in which of the following answerটো হৈছে C any house of the parliament লোকসভায়ো কৰিব পাৰে ৰাজ্যসভায়ো কৰিব পাৰে 18 নম্বৰটো চাওক the writ of habeas corpus can be issued in which of the following events answerটো হৈছে A to seek relief from the unlawful detention of him or herself okay 19 নম্বৰটো চাওক which Indian artist decorated the handwritten copy of the constitution answerটো হৈছে D Nandalal Bose 20 নম্বৰটো চাওক হোৱাট ৱাজ দ্য টোটেল নাম্বাৰ অফ মেম্বাৰ্ছ ইন দ্য ড্ৰাফটিং কমিটি অফ কনষ্টিটিউশ্যন অৰ্থাৎ কনষ্টিটিউশ্যনখন যেতিয়া লিখা হৈছিলে অ'কে কনষ্টিটিউশ্যনখন যেতিয়া বনাই থকা হৈছিলে তাৰ ড্ৰাফটিং কমিটিত কেইজন মেম্বাৰ আছিলে তাতে 7জন আছিলে এনচাৰটো হৈছে C 7 21 নম্বৰটো চাওক হুইচ এমং দ্য ফলোয়িং ফাণ্ডামেণ্টেল ৰাইটছ হেভ বিন ডিলিটেড বাই দ্য 44th এমেণ্ডমেণ্ট বিল এনচাৰটো হৈছে B ৰাইট টু প্ৰপাৰ্টি 22 নম্বৰটো চাওক হুইচ অফ দ্য ফলোয়িং কমিটি মেড এ ৰেকমেণ্ডেশ্যন ডেট ইলেকশ্যন কমিশ্যন শুড বি এ 3-member বডি এনচাৰটো হৈছে A টাকুণ্ডে কমিটি অ'কে চ' চাওক টাকুণ্ডে কমিটি মই কৈছোঁ হয় ইয়াৰ লগতে বাকী আপোনালোকে 4টা অপশ্যন দেখিছে অশোক মেহতা কমিটি জীৱন ৰেড্ডি কমিটি আৰু JP কমিটি এই কমিটিবিলাকৰ কথা আপোনালোকে গুগলত চাৰ্চ কৰিব আৰু পঢ়িব বিকজ প্ৰত্যেকখন কমিটিৰ কিবা নহয় কিবা এটা বৈশিষ্ট্য থাকে আৰু কোনোবা নহয় কোনোবাটো পৰীক্ষাত বা কোনোবা নহয় কোনোবা ভাইভাত আপোনালোকৰ এই কমিটিবিলাক আহিবই কামত আহিবই চ' এইবিলাক পঢ়ি থ'ব 23 নম্বৰটো চাওক হুইচ এমং দ্য ফলোয়িং আৰ্টিকলছ অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইণ্ট্ৰাষ্ট দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া টু গ্ৰাণ্ট পাৰ্ডনছ আমি জানো যে প্ৰেচিডেণ্টে আপোনালোকৰ জানে যে প্ৰেচিডেণ্ট সৰ্বোচ্চ হয় কোনোবাৰ যদি সুপ্ৰিম কোৰ্টেও কাৰোবাক যদি মানে ডেথ ৱাৰেণ্ট যদি দি দিলে যে মানে ফাঁচিত দিব লাগে তেওঁ যদি ক্ষমা প্ৰাৰ্থনা যদি প্ৰেচিডেণ্টৰ পৰা বিচাৰে প্ৰেচিডেণ্টে তেওঁক ক্ষমা কৰি দিব পাৰে সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টটো তেওঁ খণ্ডন কৰি তেওঁ ক্ষমা কৰিব পাৰে চ' এইটো কোনটো আৰ্টিকলত আছে এইটো আৰ্টিকল 72ৱে তেওঁক এম্পাৱাৰ কৰে 24 নম্বৰটো চাওক ইন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ইলেক্ট্ৰনিক ভোটিং মেচিন EVM ৱেৰ ইউজ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন ইণ্ডিয়া আমি এতিয়া ভোট দিলে আপোনালোকে জানে এটা বক্স থাকে তাতে আমি বুটামটো টিপি দিলে ভোটটো পাই যায় এই EVM কোন জেগাত প্ৰথম ইউজ কৰা হৈছিলে এনচাৰটো হৈছে B কেৰেলা 25 নম্বৰটো চাওক ইফ এ মেম্বাৰ এবচেন্স হিমছেল্ফ ফ্ৰম পাৰ্লিয়ামেণ্ট ফৰ কিমান ডেজ উইদাউট পাৰ্মিশ্যন অফ দ্য হাউচ হিজ আৰ চিট মে বি ডিক্লেয়াৰ্ড ভেকেণ্ট অ'কে কিমান দিনৰ কাৰণে এজন মানুহ যদি পাৰ্লিয়ামেণ্টলৈ নাহে তেওঁৰ চিটটো ভেকেণ্ট বুলি ডিক্লেয়াৰ কৰিব পাৰে এনচাৰটো হৈছে 60 days A 60 days 26 নম্বৰ কুৱেশ্যনটো চাওক হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট লোকসভা কনষ্টিটুৱেঞ্চি এৰিয়া ৱাইজ লোকসভা কনষ্টিটুৱেঞ্চিত চবতছে ডাঙৰ কোনটো এৰিয়া ৱাইজ এনচাৰটো হৈছে B লাডাখ তাৰপিছত 27 নম্বৰটো চাওক হুইচ এমং দ্য ফলোয়িং ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ দ্য কাউন্সিল অফ ষ্টেট এনচাৰটো হৈছে D ভাইচ প্ৰেচিডেণ্ট 28 নম্বৰটো চাওক দ্য কনষ্টিটিউশ্যন 108 নম্বৰ এমেণ্ডমেণ্ট বিল ইজ ৰিলেটেড টু দ্য ফলোয়িং এনচাৰটো হৈছে C প্ৰভাইডিং 1/3 ৰিজাৰ্ভেশ্যন ফৰ ওমেন ইন পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট লেজিছলেটিভ এছেম্বলি অ'কে এইবিলাক মনত ৰাখিব 29 নম্বৰটো চাওক হুইচ এমং দ্য ফলোয়িং টাৰ্ম ৰিফাৰ্ছ টু প্ৰেছ মানে হৈছে D ফ'ৰ্থ এষ্টেট 30টো চাওক টু ডিল ফ'ৰ্থ এষ্টেট মানে বুজি পাইছে নহয় চতুৰ্থ স্তম্ভ অ'কে 30 নম্বৰটো চাওক টু ডিল উইথ দ্য কমন প্ৰব্লেমছ অফ আছাম মেঘালয় মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ এণ্ড মিজোৰাম এ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ৱাজ ছেট আপ ইন হুইচ ইয়াৰ আমি জানো যে আমাৰ যিবিলাক নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ হয় তাৰ চলাবৰ কাৰণে এটা মিনিষ্ট্ৰী থাকে সেইটো হৈছে ডোনাৰ মিনিষ্ট্ৰী আৰু এটা কাউন্সিল আছে সেইটো হৈছে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল NEC বুলি কোৱা হয় NECৰ ছেপাৰেট ফাণ্ড আহে গোটেই আমাৰ নৰ্থ ইষ্টাৰ্ণ জেগাবিলাক মানে ইম্প্ৰুভমেণ্টৰ কাৰণে আপলিমেণ্টৰ কাৰণে চ' এই NECটো কেতিয়া ছেট আপ কৰা হৈছিলে এনচাৰটো হৈছে C 1971 চ' চাওক ইমানখিনি বস্তু আছিলে এইকেইটা 30টা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট
ইম্পৰ্টেণ্ট হয় বহুতবাৰ মই দেখিছোঁ বহুত কুৱেশ্যন পেপাৰ ৰিপিট মাৰিছে ভেৰিয়াছ SSC হওক আপোনালোকৰ আমাৰ ষ্টেটৰ আছামৰ যিবিলাক ডিপাৰ্টমেণ্টৰ পৰীক্ষা থাকে সেইবিলাকতো ৰিপিট মাৰিছে চ' আপোনালোকে ভালদৰে এইকেইটা মনত ৰাখি থওক আপোনালোকৰ বহুত কামত আহিব চ' এইকেইটা আপোনালোকক দিলোঁ আপোনালোকক PDF যদি লাগে মই কৈছোঁৱেই আপোনালোকে মেইল ID টো আপোনালোকে তলত লিখি দিব চ' ইমানখিনি কথা আছিলে লগৰখিনিকো জনাওক কোনোবাই যদি এইবিলাক পঢ়ি পেলাই যদি ভাল হয় মোৰো ভাল লাগিব চ' ইমানখিনি কথা আছিলে আজি ভিডিঅ'টো ইমানে আছিলে যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব ইয়াৰ লগতে আজি ভিডিঅ'টো ইমানেই আছিলে আকৌ নতুন ভিডিঅ'তে আপোনালোকক লগ পাম আপোনালোকৰ যদি কিবা টপিক যদি আপোনালোকক লাগে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে মই সেইবিলাক লৈ পেলাই ভিডিঅ' বনাম চ' ধন্যবাদ আজিৰ কাৰণে ইমানতে সামৰিছোঁ বাই বাই